নমস্কাৰ ইন্দ্ৰধনু অসমৰ অন্য এটা ভিডিঅ'লৈ মই পৰীক্ষিতে স্বাগতম জনাইছোঁ। ইতিমধ্যে হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক দুইটা পৰীক্ষাৰ ৰিজাল্ট বাহিৰ হ'ল আৰু তাৰ পিছতে এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ এডমিশ্যন লোৱাৰ সময় কোনখন প্ৰতিষ্ঠানত তেওঁলোকে নামভৰ্তি কৰিব কি কোৰ্ছ তেওঁলোকে পঢ়িব তাক লৈ বহুতো ছাত্ৰ ছাত্ৰীয়ে কিন্তু এতিয়া অনিশ্চয়তাত ভোগাও দেখা গৈছে। তো সেই ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে আজি এইটো ভিডিঅ' আমি প্ৰস্তুত কৰিছোঁ আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ যি তেওঁলোকৰ শিক্ষা গ্ৰহণ হ'ব তাৰ কাৰণে তেওঁলোকে ক'ত নামভৰ্তি কৰিলে তেওঁলোকৰ সুবিধা হ'ব তাক লৈ আমি কিছু কথা পাতিবৰ কাৰণে উপস্থিত হৈছোঁ শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত আৰু বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ হোমাজ্যোতি মহন্ত এজন বিশিষ্ট শিক্ষাবিদ শৈক্ষিক পৰামৰ্শদাতা আমি তেওঁ কাষলৈ আহিছোঁ আৰু পোনপ্ৰথমতে আমি তেখেতক আপোনালোকৰ সৈতে চিনাকি কৰাই দিছোঁ। ছাৰ আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আৰু ইতিমধ্যে দেখা গৈছে যে আপুনি শৈক্ষিক ক্ষেত্ৰখনত যথেষ্ট কাম কৰিছে, কেৰিয়াৰ কাউন্সিলাৰ হিচাপে আপুনি কাম কৰিছে, বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে পৰামৰ্শ দিছে যে কেনেধৰণে ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাব লাগিব। তো এতিয়া কি হৈছে মেট্ৰিকৰ ৰিজাল্ট দিছে আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো বাঢ়ি হ'ল। তো এই সময়ত আচলতে ছাত্ৰ ছাত্ৰীসকল কেনেধৰণে আগবাঢ়ি যোৱাটো উচিত বুলি আপুনি ভাবে? মই প্ৰথমতে ইন্দ্ৰধনু অসমক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ আপোনালোকে এটা অনুষ্ঠান এনেধৰণৰ আয়োজন কৰিছে আৰু এইটো যেতিয়াই এজন ছাত্ৰ এজন শিক্ষাৰ্থীয়ে যেতিয়াই উচ্চ মাধ্যমিক হাইস্কুল শিক্ষান্ত পৰীক্ষা তেওঁলোক অৱতীৰ্ণ হয় তাৰ পাছত উচ্চতৰ মাধ্যমিকত অৱতীৰ্ণ হৈ তেওঁলোকে কলেজ স্কুললৈ নতুন বা ৰিয়লি ওপৰৰ খাপলৈ যাবলৈ বিচাৰে এই মুহূৰ্ততে তেওঁলোকৰ পৰিয়ালৰ পৰা তেওঁলোকৰ ব্যক্তিগত যিজন শিক্ষাৰ্থী তেওঁৰ কাৰণে এটা প্ৰত্যাহ্বান বা তেওঁলোকৰ এটা চিন্তাৰ কেতবোৰ বিষয় আহি পৰে। তেওঁলোকে কি কৰিম কি নকৰিম এনেকুৱা ধৰণৰ এটা চিন্তা আহি পৰে। গতিকে এই মুহূৰ্তত মই ভাবোঁ যে ছাত্ৰজনৰ এটা তেওঁলোকৰ কোনটো বিষয়ত ইণ্টাৰেষ্ট আছে, তেওঁলোকৰ কোনটো বিষয়ত ইণ্টাৰেষ্ট আছে আৰু কোনটো বিষয় পঢ়িলে কি হ'ব, কোনটো বিষয় অধ্যয়নৰ দ্বাৰা তেওঁলোকে নিজৰ ইণ্টাৰেষ্টটো পূৰোৱাৰ লগে লগে তেওঁলোকৰ ভৱিষ্যতটো সুৰক্ষিত কৰিব পাৰে এই কথাটো সেই সম্পৰ্কে তেওঁলোকৰ এটা ধাৰণা থকাটো প্ৰয়োজন। কাৰণ দেখাত দেখি বহুতে বা কাৰোবাৰ পিয়েৰ প্ৰেছাৰ হওক পৰিয়ালৰ প্ৰেছাৰ হওক বা ছাত্ৰজনেও কেতবোৰ কথা গম নোপোৱাৰ কাৰণে কেতিয়াবা তেওঁলোকে এনেধৰণৰ কেতবোৰ ষ্ট্ৰীম বা বিষয় চিলেক্ট কৰে যিটো পিছত গৈ পেলাই তেওঁলোকৰ কাৰণে এটা অসুবিধাৰ সন্মুখীন হয়। গতিকে সেইকাৰণে ছাত্ৰ শিক্ষাৰ্থীজনক যেতিয়াই 9-10 এনেকুৱা মানত তেওঁলোকৰ তেওঁলোকৰ ধাৰাবাহিকতাটো চাব লাগে। তেওঁলোকে মেট্ৰিকৰ পৰা আগৰ পৰা তেওঁলোকে 8-9-10 কোনবিলাক বিষয়ত তেওঁলোকে ভাল কৰিছে বা কোনবিলাক বিষয় তেওঁলোকৰ বোধগম্য হৈছে এই গোটেই কথাখিনি তেওঁলোকক অকল মাৰ্কছটোৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। কোনোবাই ধৰক অংকত নম্বৰ বেছি পাইছে, বিজ্ঞানৰ নম্বৰ পাইছে, এইটো মানে এইটো নুবুজায় যেন সেইজন ছাত্ৰ তেওঁলোকৰ ইণ্টাৰেষ্ট থাকিব পাৰে বা তেওঁলোকে ভাল নম্বৰ পাবও পাৰে। কেতিয়া ভাল নম্বৰ পালেও কেতিয়াবা এই বিষয়টোক তেওঁলোকে ভাল নকৰিবও পাৰে। গতিকে এই কথাটো এনেকুৱা হ'ব লাগে যে ছাত্ৰজনৰ এটা তেওঁলোকৰ কি চুজ কৰিব, কি তেওঁলোকে নিৰ্বাচন কৰিব, এইটো এটা তেওঁলোকৰ ওপৰত এটা ধাৰাবাহিকভাৱে তেওঁলোকৰ এটা অধ্যয়ন তেওঁলোকৰ এটা ষ্টাডি তেওঁলোকৰ ওপৰত হ'ব লাগে বা তেওঁ নিজেও পৰীক্ষা কৰিবলৈ এটা সুযোগ পাব লাগে। গতিকে এই সুযোগটো পালেহে তেওঁলোকে ভৱিষ্যতে এটা বিষয় যেতিয়া নিৰ্বাচন কৰিব, এটা ষ্ট্ৰীম নিৰ্বাচন কৰিব, এই নিৰ্বাচনটো কৰাৰ পাছত কেতিয়াবা দেখা যায় তেওঁলোক থমকি যায়। গতিকে এই থমকি যাতে যাব নালাগে এইটো নিশ্চিত কৰিব লাগে। কাৰণ এতিয়া অত্যন্ত যদি আমি বিজ্ঞান শাখাতেই চাওঁ, বিজ্ঞান শাখাত বহুতে ইচ্ছা কৰে যে তেওঁলোকে নীট এক্সাম দিব, JEE দিব, এডভান্স দিব, এইবিলাক দিয়াৰ লগে লগে কাৰণ এটা কথা আপোনালোকে মন কৰিব প্ৰায় ভাৰতবৰ্ষত 11-12 লাখ ছাত্ৰ ছাত্ৰী JEE অৱতীৰ্ণ হয় কিন্তু তাৰ পৰা মাত্ৰ 22,000 নিৰ্বাচন হয়। গতিকে এই গোটেই পৰীক্ষাটো যদি চোৱা যায় কিমান প্ৰত্যাহ্বানজনক, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকল বিৰাট মানে তেওঁলোকে কোচিং চেণ্টাৰবিলাকত তেওঁলোকে নামভৰ্তি কৰে, তেওঁলোকে তাতে 11-12 দুইটা কোৰ্ছ কমপ্লিট কৰে, সমান্তৰালকৈ এইটোও কৰে। তাৰ ভিতৰত আকৌ কিছুমান কোটালৈ যায়, কোটাত গৈ তাতো কোচিং কৰে, তাতো তেনেধৰণে বা আন কোচিং চেণ্টাৰত গৈ কৰি লগতে তেওঁলোকে 11-12 কৰি পেলাই মই বিজ্ঞানৰ ক্ষেত্ৰত কৈছোঁ। কিন্তু তাত দেখা যায় যে আমি উত্তীৰ্ণৰ যিটো হাৰ তেওঁলোকে পোৱাটো ভাল কথা। আমাৰ অসমৰ পৰা বহুত ভাল ছাত্ৰ ছাত্ৰী ভাল কৰিছে, এইটো ভাল কথা, কিন্তু উত্তীৰ্ণ নোহোৱাৰ সংখ্যাটো কিন্তু বহুত বেছি উত্তীৰ্ণ হোৱাতকৈ। মই তেওঁলোকক নিৰাশ কৰিব বিচৰা নাই, কিন্তু তেওঁলোকে নাপালে কি কৰিব এই প্ৰশ্নটো সমান্তৰালকৈ তেওঁলোকৰ পৰিয়াল তেওঁলোকৰ শিক্ষাৰ্থীজনে বুজি পোৱাটো দৰকাৰ। এটা যদি JEE নাপালে জীৱনটো বৃথা নেকি?
বা NIT এক্সামত ক্ৰেক নকৰিলে তেওঁলোকৰ জীৱনটো বৃথা নিশ্চয় নহয় হয় হয় কাৰণ এতিয়া সম্ভাৱনাৰ যুগ যথেষ্ট প্ৰত্যাহ্বান আছে আমি মানি লওঁ কিন্তু তাৰ সমান্তৰালকৈ সম্ভাৱনাৰ এখন বৃহৎ ক্ষেত্ৰ আছে এই সম্ভাৱনাৰ বৃহৎ ক্ষেত্ৰখন আমাৰ শৈক্ষিক ব্যৱস্থাটোৱে উলিয়াই দিব পাৰিব লাগিব এই যে সম্ভাৱনা আছে সম্ভাৱনা কোন কোন ক্ষেত্ৰত আছে কোন কোন দিশত এজন ছাত্ৰই নিট নাপালে JEE নাপালে বা তেওঁ বা আইজাৰত নাপালে তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স বেংগলোৰ নাপালে মানে তেওঁ থমকি যাব নি জীৱনটো হয় জানো কেতিয়াও নহয় গতিকে তেওঁলোকে নেক্সট কি কৰিব পাৰে তেওঁলোকৰ আন কি ক্ষেত্ৰ আছে তেওঁলোকৰ ক'ত আৰু দক্ষতা আছে এই দক্ষতাটো তেওঁলোকে ভালকে যদি তেওঁলোকৰ পেশনটো এনেকুৱা প্ৰফেশনালি তৈয়াৰ কৰি দিব পাৰে মন কৰিব তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে কিন্তু পিছত গৈ সাংঘাতিক নাম কৰিব পাৰে ভাল কৰিব পাৰে গতিকে মোৰ কথাটো হ'ল গতিকে এই যে এডমিশন লোৱাৰ সময়ত এডমিশনৰ আগৰ এটা প্ৰক্ৰিয়াৰ মাজে তেওঁ আহিব লাগে তেওঁ কি পঢ়িলে বা সেই কি কৰিব পাৰে সেই বিষয়বিলাকৰ সম্পৰ্কে তেওঁ এটা সম্যক জ্ঞান থাকিব লাগে ইনষ্টিটিউচনে সেই জ্ঞানটো দিব পৰাকে এটা পৰিৱেশ সূচনা কৰিব লাগে আৰু তাৰ পিছত তেওঁলোকে যদি সেই সকলোবোৰ কৰাৰ পিছতে যদি হৈ নুঠাকে তেতিয়া কি কৰিব তাৰো এটা নিৰ্ধাৰণ কৰিব পৰাকে তেওঁলোকৰ এটা পৰিৱেশ তৈয়াৰ কৰিব লাগে দেখা যায় যে যেতিয়া হাইস্কুল লেভেলত যেতিয়া এটা ল'ৰা ছোৱালী পঢ়ি থাকে তেতিয়া কি হয় সেই কেৰিয়াৰটো কেনেধৰণে আগবঢ়াই নিব লাগিব বহুতে কিন্তু সেই আইডিয়াটো নাপায় আৰু বহুত ক্ষেত্ৰত দেখা যায় যে মাক দেউতাকৰ কিন্তু হেতুত সম্পূৰ্ণ এক সজাগতা নাথাকে যাৰ কাৰণে আপুনি যেটো কথা ক'লে এতিয়া যে এজন ছাত্ৰই এটো পঢ়িম বুলি ভাবিলে যে হেতাত যদি সেই বিষয়টো যদি তেওঁ আগবাঢ়ি যাব নোৱাৰে তেওঁ জীৱনটো সফল নহব নেকি বা তেনেকুৱা কথা আহি যায় গতিকে এই যেতিয়া এটো আপোনাৰ ৰিজাল্ট দিয়া সময় যদি সেই ৰিজাল্টৰ আগমুহূৰ্ততে শৈক্ষিক অনুষ্ঠানবিলাকে আচলতে কেৰিয়াৰ কাউন্সেলিং বা কি ধৰণে আচলতে আগবাঢ়িব লাগে ক'ত যাব লাগে হেতু বিষয়ত আচলতে গুৰুত্ব প্ৰদান কৰিব লাগে এতিয়া কথাটো হ'ল কি মই আৰু এটা কথা সুধিব বিচাৰিছো যে আমি আগতে যেতিয়া আমাৰ দিনত পঢ়িছিলো বা আপোনালোকে আমাতকৈ বহুত চিনিয়ৰ আপোনালোকে পঢ়িছিলে আমি যেতিয়া পঢ়িছিলো আমাৰ বিভাগ বহুত কম আছিলে আমি যেতিয়া পঢ়িছিলো আমি সায়েন্স আৰ্টছ আৰু কমাৰ্চে দেখিছিলো বেলেগ কিবা একো দেখা নাছিলো হেমতে কোনোবাই যদি ভাবে যে খুব চোকা ল'ৰাটোৱে সায়েন্সত পঢ়িব লাগে অলপ মিডিয়াম বা তেনেকুৱা ধৰণৰ আৰ্টছ বা কমাৰ্চ তেনেকৈ ভাগ হৈ গুচি যায় তো এতিয়াতো তেনেকুৱা নহয় এতিয়া বহুতখিনি অপৰচুনিটিজ আহিলে বহুত নতুন ক্লাছেছ আহিলে গতিকে আচলতে ল'ৰাটোৱে কেনেধৰণে চুজ কৰিব লাগিব যে মই আমুকটো যাম এতিয়া চাওক এতিয়া এটা সাংঘাতিক এটা নতুন পৰিৱৰ্তন যেটো আহিছে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 অনুসৰি হয় আমাৰ ভাৰতবৰ্ষৰ চৰকাৰে এটা সাংঘাতিক সিদ্ধান্ত লৈছে এই যুগান্তকাৰী সিদ্ধান্ত তাত মানে এই কথাবিলাক খুব তন্নকৈ তাত লিখা আছে যে আগত আমাৰ মেৰিটৰিয়াছ ষ্টুডেণ্টবিলাকে সায়েন্স পঢ়ে বাকি সকলে আৰ্টছ আৰু তাৰ একেবাৰে নাথাকা সকলে কমাৰ্চ পঢ়ে বিশেষকৈ অসম প্ৰেক্ষাপটত মই কৈছো কিন্তু এতিয়া ৰাষ্ট্ৰীয় শিক্ষা নীতি বা NEP 2020 প্ৰয়োগ কৰাৰ লগে গোটেই দৃশ্যপটটো সলনি হৈছে তাত there is no any hard separation between science and arts science and commerce এনেকুৱা কোনো ধৰণৰ ষ্ট্ৰীমৰ মাজত ডিফাৰেন্সটো নাইকিয়া কৰিব বিচাৰিছে আৰু তাৰ লগে ৰোট লাৰ্নিং আমি যেটো মুখস্থ বিদ্যা বা এক্সাম ওৰিয়েন্টেড লাৰ্নিং আমি পৰীক্ষা এটাৰ ভিত্তিত এজন ছাত্ৰ বা ছাত্ৰী তেওঁৰ মেধাটো জোখো এইটো কাম কৰি আছিল গতিকে ৰাষ্ট্ৰীয় শিক্ষা নীতি এইটো গোটেই ব্যৱস্থাটো অৱসান ঘটাব বিচাৰিছে আৰু অসম চৰকাৰে এইটো এটা সাংঘাতিক এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি এতিয়া আমাৰ ডিগ্ৰী পৰ্যায়ত ইতিমধ্যে প্ৰয়োগ হ'ল PG পৰ্যায়ত ইতিমধ্যে প্ৰয়োগ হ'ল আৰু দফাকৈ আমাৰ যেটো স্কুলীয়া শিক্ষা আমাৰ মাধ্যমিক শিক্ষা এই আটাইগিটাতে এটা প্ৰয়োগ কৰা হৈছে আৰু প্ৰয়োগ কৰা মৰ্মে এতিয়া আপুনি চাব যে এজন শিক্ষাৰ্থীৰ যেটো তেওঁৰ সামগ্ৰিক যেটো গোটেই শিক্ষাৰ কাৰণে যিগিটা প্ৰয়োজন শিক্ষা মানে এটা ৰিজাল্ট নহয় আমি অকল ৰিজাল্টত গুৰুত্ব দিওঁ তেওঁ সেইকাৰণে কম্প্ৰিহেনসিভ এণ্ড কন্টিনিউয়াছ লাৰ্নিং যেটো অৰ্থাৎ ধাৰাবাহিকভাৱে তেওঁ গোটেই বিষয়টোত কেনে ধৰণে তেওঁ পঢ়ি থকা কথাখিনি তেওঁ কিমান জ্ঞান অৰ্জন কৰিছে এই জ্ঞানটোক আমি বিচৰা ধৰা নাছিলো আগতে আমি এজন ক্ৰীড়াবিদ এজন ভাল খেলুৱৈ হলে তেওঁ কোনো সামাজিক বিশেষ গুৰুত্ব নাছিল শিক্ষা ব্যৱস্থাটোৱে এই ক্ৰিয়াক সামৰি লোৱা নাছিল শিক্ষা ব্যৱস্থাই আমাৰ ইণ্ডিয়ান নলেজ সিস্টেমটো ভাৰতবৰ্ষৰ যেটো জ্ঞান ব্যৱস্থা হেতুক সামৰি লোৱা নাছিল আমাৰ শিক্ষা ব্যৱস্থাই আমাৰ স্কিল দক্ষতাটো আমাৰ যে প্ৰত্যেক এটা ধৰক আপোনাৰ এটা মিডিয়া পৰিচালনা কৰা এটা দক্ষতা আছে এই দক্ষতাটোক আমি যদি শিক্ষা ব্যৱস্থাতে লৈ গলোহেঁতেন এজন ছাত্ৰ যদি এইবিলাকত ইন্টাৰেষ্ট আছে পাৰফৰ্মিং আৰ্টছত ইন্টাৰেষ্ট আছে তেওঁ এজন ভাল ঢুলীয়া হ'ব পাৰে তেওঁ খুলীয়া হ'ব পাৰে তেওঁ ভাল খেলুৱৈ হ'ব পাৰে তেওঁ এজন ভাল তেওঁ আৰ্টিষ্ট হ'ব পাৰে তেওঁ এজন কলাকাৰ হ'ব পাৰে তেওঁ বহুত গুণ থাকিব পাৰে সেই গুণটোক আমি শিক্ষা ব্যৱস্থাৰ আউটি লোৱা নাছিল
ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 এইবিলাকক স্বীকৃতি দি এতিয়া ইমান সুন্দৰকৈ এটা তেওঁলোকে প্লেন প্ৰস্তুত কৰিলে আৰু সেই মৰ্মে স্কুল পৰ্যায়ত হাইস্কুল পৰ্যায়ত আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত ধুনীয়াকৈ এটা প্ৰয়োগ কৰা পৰ্যায়ক্ৰমে প্ৰয়োগ কৰা হৈছে আৰু সেইকাৰণে আমূল পৰিৱৰ্তন এটা ঘটাবলৈ চেষ্টা কৰা হৈছে সেই আমূল পৰিৱৰ্তনটোৰ আমি সকলো অংশীদাৰ হ'ব লাগিব অকল চৰকাৰী গোটেই ব্যৱস্থাটো সলনি কৰিব নোৱাৰে তাত আমাৰ শিক্ষা ব্যৱস্থাৰ লগত জড়িত যিমান ব্যক্তি আছে আমাৰ অভিভাৱক শিক্ষাৰ্থী আমাৰ শিক্ষক অধ্যক্ষ অধ্যাপক আৰু সমাজ এই সকলো এটা তাত জড়িত হ'ব লাগিব কাৰণ তেওঁলোকে বুজি পাব লাগিব যে অকল ৰোট লাৰ্ণিং মানে মুখস্থ বিদ্যা বা এক্সাম ওৰিয়েণ্টেড 95% পালো আমি খুব গুৰুত্ব দিওঁ কিন্তু তেওঁ সেইজন এজনে 45% পালে কিন্তু তেওঁ এজন ভাল ফুটবল খেলুৱৈ তেওঁ হয়তো ভাৰতবৰ্ষৰ কাৰণে খুব ভাল কৰিব পাৰে ৰিয়ান পৰাগে এতিয়া কিমান হেৰি কৰিছে এতিয়া আপোনালোকে মন কৰক IPLত তেওঁ টপ 5ৰ ভিতৰত আছে তেওঁ এজন নিলাম নকৰা খেলুৱৈ আছিল নিলামত তেওঁৰ নামত কোটি কোটি টকা দিয়া হোৱা নাছিল কিন্তু নোহোৱাকৈ তেওঁ প্ৰতিভাৰ যোগেদি তেওঁ এতিয়া ইমান সুন্দৰ প্ৰদৰ্শন কৰিছে গতিকে তেওঁ এজন ভাৰতবৰ্ষৰ কাৰণে এজন এছেট হৈ গ'ল সম্পদ ঠিক তেনেদৰে আমি ৰীমা দাসৰ কথা ক'ব পাৰোঁ ৰীমা দাসে ইমান বিশ্বখ্যাত চিনেমা বনাইছে তেওঁ এতিয়া আমি তেওঁ শিক্ষাটোক চাম নে তেওঁ কৰা কামটোক চাম গতিকে আমাৰ সামাজিক ব্যৱস্থাটোৱে মানুহৰ কামটোক চাবলৈ গুৰুত্ব দিব লাগে আৰু কামটোৰ মাজেৰে তেওঁলোকে প্ৰফেশ্যনেলি তেওঁ লাভ হৈছে তেওঁ প্ৰফেশ্যনেলিও লাভ হৈছে তেওঁৰ লগতে তেওঁৰ দক্ষতাক প্ৰতিপন্ন কৰিছে আৰু সকলোৱে আছে এতিয়া আমাৰ যিজন সাইণ্টিষ্টসকলে তেওঁলোকে সাইণ্টিষ্ট সকলেও গৈ ধৰক সমাজৰ কাৰণে বহুত অৱদান দিয়ে তেওঁলোকক আমি স্বীকৃতি দিওঁ ঠিক ধৰণে আমি ভাল IAS পাইছে চিভিল চাৰ্ভিচ পাইছে সকলোকো স্বীকৃতি দিওঁ কিন্তু শিক্ষা ব্যৱস্থাত বাকি সকলকো স্বীকৃতি দিয়াৰ যিটো ধাৰা আছিল সেই ধাৰাটো ৰাষ্ট্ৰীয় শিক্ষানীতিৰ এটা আনুষ্ঠানিকতা প্ৰদান কৰি তাত তেওঁলোকক সেই আউটিলৈ লৈ আনিছে চৰকাৰে যাৰ যোগেদি এজন শিক্ষাৰ্থীয়ে তেওঁ সন্মানবোধ কৰিব এটা আমি যেতিয়া এজন শিক্ষাৰ্থী কোৰ্ছত ভৰাই দিলোঁ এটা স্পৰ্টছৰ বিষয় হোৱাৰ লগত তেওঁ সেইটো পঢ়িবলৈ পালে তেওঁ ভৱিষ্যতে সেইটো বিষয়ক লৈ পেলাই তেওঁ গৈ তেওঁ নিজৰ ৰোজগাৰ কৰিব পাৰে আমি ভেলু এডেড কোৰ্ছ দিছোঁ মূল্যবোধৰ শিক্ষাৰ কথা আমি সদায় কৈ থাকোঁ কিন্তু মূল্যবোধৰ শিক্ষা আমি স্কুলীয়া জীৱনত তাহানি সত্যনাথ বৰাৰ চৰিত্ৰপাঠ পঢ়িছিলোঁ তাত পাইছিলোঁ কিন্তু তাৰপিছত লাহে লাহে নাইকিয়া হৈ গ'ল এইবিলাক কিন্তু এতিয়া ইণ্ডিয়ান ভেলু ছিষ্টেমৰ পৰা হওক আমাৰ ছফ্ট স্কিলৰ পৰা হওক আমাৰ ব্যৱহাৰিক জ্ঞান আমাৰ লাইফ স্কিলছ আমাৰ ইম'চনেল স্কিলছ আমাৰ ছ'চিয়েল স্কিলছ সামাজিক দক্ষতা এই সকলোবিলাক শিক্ষানীতিৰ আওতিত নতুন ছাবজেক্ট হিচাপে আহি গ'ল আৰু এই ছাবজেক্টবিলাকৰ কথা আমাৰ এতিয়াও অধিকাংশ গাৰ্জেনে গম নাপায় আমাৰ হয়তো সংবাদ মাধ্যমেও গম নাপায় গতিকে গম নোপোৱা কথাটো এইকাৰণে আমি দৰকাৰ এইখিনি কথা জনাই দিব লাগে আৰু জানিলেহে তেওঁলোকে গম পাব যে এই নতুনত্ব আহিছে এতিয়া ধৰক ডিগ্ৰী মোৰ কলেজতে আমি আমাৰ মহাবিদ্যালয়তে আমি আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি আমি অসমৰ সকলো মহাবিদ্যালয় অসম চৰকাৰৰ নিৰ্দেশমৰ্মে আমি এইবিলাক কাম কৰি আছোঁ ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি কাম কৰিছোঁ তাত এতিয়া এটা বিষয়ত অনাৰ্ছ ল'লেও তাৰ লগে লগে তেওঁ মাইনৰ ছাবজেক্ট পঢ়িব তেওঁ স্কিল এনহেঞ্চমেণ্ট কোৰ্ছ পঢ়িব স্কিল ছাবজেক্ট দক্ষতা কেন্দ্ৰিক ছাবজেক্ট যিটো দক্ষতাৰ যোগেদি আমি ধৰক ৱাইল্ড লাইফ ফটোগ্ৰাফী দিছোঁ আমি বিউটি এণ্ড ৱেলনেছ দিছোঁ আমি তাৰপৰা ডিজিটেল মাৰ্কেটিঙক দিছোঁ অনলাইন ট্ৰেডিঙৰ কথা দিছোঁ আমি ইভেণ্ট মেনেজমেণ্ট দিছোঁ কমাৰ্চ দিছোঁ আমি এতিয়া নতুনকৈ আৰু কেতবোৰ এক্টিং এণ্ড থিয়েটাৰ দিবলৈ লৈছোঁ গতিকে এনেকুৱা ধৰণৰ বিষয়বিলাক যিবিলাক বিষয় ধৰক এডিটিং আমাৰ এতিয়া আপোনালোকৰ ক্ষেত্ৰতে মন কৰিব এডিটিঙৰ আমি ভাল মানুহ নাপাওঁ আমি খুব ভাল ভিডিঅ'গ্ৰাফাৰ নাপাওঁ আমি তেনেকৈ আছামিজ DTP অপাৰেটৰ নাপাওঁ গতিকে আমাৰ মাৰ্কেটত যিখিনি আমাৰ বজাৰ কেন্দ্ৰিক ব্যৱস্থাটোত যিটো চলি আছে মূল কথাটো হ'ল শিক্ষাৰ লগত সমাজ আৰু উদ্যোগৰ সম্পৰ্ক থাকিব লাগে শিক্ষা অকলে গৈ থাকিলে নহ'ব সমাজ আৰু উদ্যোগৰ সম্পৰ্ক থাকিব লাগে এডুকেশ্যনৰ লগত ছ'চাইটি এণ্ড ইণ্ডাষ্ট্ৰী এই দুটা সংযুক্ত হৈ থাকিব লাগিব তেতিয়া সমাজক যি বস্তু দৰকাৰ সামাজিক ধাৰাটো কি ধৰণে গৈ আছে সেইটো চাই পেলাই আমাৰ শিক্ষা ব্যৱস্থাটো আছেনে নাই তাত প্ৰয়োগ কৰিলোঁ লগে লগেতো মানুহ জীয়াই থাকিব লাগিব চৰকাৰে কিমানক চাকৰি দিছে এতিয়া সেইখিনিয়েতো শেষ নহ'ব গতিকে আমি যদি এণ্টাৰপ্ৰেনাৰশ্বিপ উদ্যোগিক এটা পৰিৱেশ তৈয়াৰ কৰোঁ উদ্যমিতাৰ পৰিৱেশ এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট সেইটো আমি ছাবজেক্ট হ'ব পাৰে গতিকে ইনোভেশ্যন চেল হ'ব পাৰে উদ্যমিতাৰ আমি এতিয়া কলেজবিলাকত আমি আমাৰ কাঠফুলাৰ খেতি কৰোঁ আমি তাত বৃক্ষি কৰোঁ ভাৰ্মি কম্পষ্ট কৰিব পাৰোঁ বা মাছ পোহা বায়'ফ্লক এইবিলাক কৰিব পাৰোঁ বহুত কলেজে কৰিছে বহুত অসমৰ শিক্ষানুষ্ঠানে কৰিছে গতিকে এইবিলাকৰ যোগেদি ছাত্ৰ ছাত্ৰী কি প্ৰেক্টিকেল বস্তুটো দেখি গ'ল
ব্যক্তি দেখি যোৱাৰ লগে লগে বায়'ফ্লকৰ যোগেদি এইবিলাকৰ যোগেদি যদি আমি মাছ পোহা আলংকাৰিক মাছ খেতি এটা কৰি দিব পাৰোঁ খেতি এটা কৰি পেলাই আমি আনকি কিটচেন গাৰ্ডেনো আজিকালি কমাৰ্চিয়েল ব্যৱস্থালৈ লৈ যাব পাৰি গতিকে এই কথাবিলাক আচলতে সামাজিক যিটো ধাৰা শৈক্ষিক যিটো ধাৰা গতিকে এই দুইটা ধাৰাক আমি একেলগ কৰি লৈ আনি শিক্ষা ব্যৱস্থাত তাক যদি প্ৰয়োগ কৰি দিব পাৰোঁ তেন্তে আমাৰ বহু প্ৰব্লেম সলভ হৈ যাব এতিয়া মই এটা কথা কৈছোঁ আমাৰ অসম চৰকাৰে এটা সাংঘাতিক সিদ্ধান্ত লৈছে যে অসমৰ কাৰণে এটা যুগান্তকাৰী বুলি ভাবোঁ ছেমিকণ্ডাক্টৰ উদ্যোগটো এতিয়া আপোনালোকে জানেই সমগ্ৰ বিশ্বক চিপছবিলাকৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ আছে চিপছে গোটেই ইলেক্ট্ৰনিক অট'মোবাইল ৰবটিক ইঞ্জিনিয়াৰিং ইলেক্ট্ৰনিক্স হওক অট'মোবাইল হওক আমাৰ প্লেনখনৰোতো তাত কিমান চিপছ হাজাৰ হাজাৰ চিপছ লাগে ফাৰ্ষ্ট ট্ৰেইনখন যাওঁতেও চিপছ লাগে আপোনাৰ মোবাইলত চিপছ আছে আপোনাৰ আমাৰ টেলিভিশ্যন ৰেডিঅ' লেপটপ সকলোতে চিপছ লাগে গতিকে চিপছটো আমি আমাৰ ইয়াতে যদি নিৰ্মাণ কৰিব পাৰোঁ আমি সাংঘাতিক এটা আমি পৰিৱৰ্তন আনিব পাৰোঁ এতিয়া যেতিয়া ছেমিকণ্ডাক্টৰ উদ্যোগটো ইয়াত হৈ যাব যেটো ইয়াত ইমান হাজাৰ হাজাৰ কোটি টকা ইয়াত বিনিয়োগ হৈছে বিনিয়োগ হৈ পেলাই ছেমিকণ্ডাক্টৰ উদ্যোগ হ'ব উদ্যোগ হোৱাৰ লগে লগে এই চিপছ নিৰ্মাণকাৰী প্ৰতিষ্ঠান হিচাপে অসমো গোটেই বিশ্ব মানচিত্ৰত এটা স্থান পাব হোৱাৰ লগে লগে আমাৰ এটা গৌৰৱৰ বিষয় দিয়কচোন এটা চিপছত যেতিয়া মেড ইন আছাম বুলি লিখা থাকিব গতিকে এই যে এই ইণ্ডাষ্ট্ৰিটো আহিব অহাৰ লগে লগে ইয়াৰ কাৰণে ৱৰ্ক ফ'ৰ্চটো টেকনিকেল ৱৰ্ক ফ'ৰ্চ এটা আমি ইয়াৰ পৰা তৈয়াৰ কৰিম নাই গতিকে কোনে তৈয়াৰ কৰিব শিক্ষানুষ্ঠানে কৰিব শিক্ষানুষ্ঠানক কোনে এইখিনি সুবিধা কৰি দিব এক্সপাৰ্টে আহিবলৈ সুবিধা কৰি দিব শিক্ষানুষ্ঠানত এটা পৰিৱেশ তৈয়াৰ হ'ব গতিকে এই গোটেইটো উদ্যোগ যে আৰু শিক্ষাৰ লগত সম্পৰ্ক মই সেইটো কথা কৈছোঁ এতিয়া মোৰ কলেজত হস্পিটেলিটি মেনেজমেণ্ট আছে আমি 2013 চনৰ পৰাই আমি হস্পিটেলিটি মেনেজমেণ্ট NSDC আণ্ডাৰত কৰিছিলোঁ পিছত NSDC যিটো আমাৰ গ্ৰাণ্ট আছিলে সেইটো নাইকিয়া হৈ গ'ল 2 বছৰ থাকিলে কিন্তু আমি চলাই থাকিলোঁ আৰু আপোনালোকক কৈ সুযোগ আমি অত্যন্ত আনন্দিত যে প্ৰতি বছৰে আপোনালোকৰ সংবাদ মাধ্যমৰ কেইবাজনো ব্যক্তি আছে যাৰ কৰিবলৈ এটা সেলফ এমপ্লয়েড হৈ আছে টুৰ অপাৰেটৰ হৈ আছে টুৰ মেনেজাৰ হৈ আছে ডিজাইন হস্পিটেলিটি মেনেজাৰ হৈ আছে বহুতে আনকি আমাৰ ছাত্ৰই এতিয়া কাটাৰ এয়াৰলাইন্সৰ চিফ ক্ৰু হৈছে মই কৈছোঁ চিফ ক্ৰু হৈছে আৰু এজনী ছোৱালী মই ফ্লাইটত গৈ থাকোঁতে তাই মোক ওচৰলৈ আহি কৈছে আপোনাৰ প্ৰডাক্ট আছিল পাহৰিলে নেকি মোৰ এইটো জীৱনৰ কাৰণে আটাইতকৈ ডাঙৰ এচিভমেণ্ট যেতিয়া মই এটা কোৰ্চ যেতিয়া আমাৰ NEP এতিয়াহে কৈছে NEP 2020 আমি তাৰ বহুত আগতে 2013ত এইবিলাক কৰিছিলোঁ ইভেন্ট মেনেজমেণ্টত মোৰ এতিয়া আমাৰ এপা পাছ আউট গ্ৰুপ এনাজৰি তেওঁলোকে আপোনাৰ যিটো হৰ্ণবিল ফেষ্টিভেল টাৱাং ফেষ্টিভেলত কাম কৰে গতিকে তেওঁলোকে এটা এমপ্লয়মেণ্ট জেনেৰেট ক্ৰিয়েট কৰিলে আমি এটা কোৰ্চ আজি 2014 চনত কৰিলোঁ সেইটো তাৰ কোৰ্চটোৰ ফলাফল এতিয়া চাওক এনাজৰি গ্ৰুপ দেন আপোনাৰ ইমান কাম কৰি আছে আৰু বহুত আপুনি চাব ইভেন্ট ফটোগ্ৰাফাৰ ওয়াইল্ড লাইফ ফটোগ্ৰাফি ৰাখিলোঁ এতিয়া মই বিয়া সভা বা এইবিলাকত যাওঁ বিভিন্ন ইভেন্টত দেখো আমাৰ ছাত্ৰবিলাকে কাম কৰি আছে ৰোজগাৰ লৈ আছে মোৰ সাংঘাতিক প্ৰাপ্তি এইটো এটা শিক্ষা ব্যৱস্থাত আমি এই কামবিলাক আগতেই ইন্ট্ৰডিউচ কৰিছিলোঁ গতিকে তাৰ সুফল এতিয়া দেখিছোঁ পাবলৈ আৰম্ভ কৰিছোঁ গতিকে এতিয়া আৰু তাৰ লগতে আপোনাৰ কি হয় এতিয়া আমাৰ কম্পিউটাৰ গোটেই পৃথিৱীখন নিয়ন্ত্ৰণ হৈছে এতিয়া GST আপুনি ফৰ্ম এখন ফিল আপ কৰিলে দেখোন এজন ছাত্ৰই ধুনীয়াকৈ চলি থাকিব পাৰে গতিকে GST পাঠ্যক্ৰমটো যদি আমি ইয়াত ভৰাই দিওঁ তেতিয়াতো ল'ৰা ছোৱালী বহুতেই পাব এতিয়া মই অসমীয়া ল'ৰা ছোৱালীবিলাকক আহ্বান জনাওঁ এই ক্ষেত্ৰত আৰু আগবাঢ়ি আহক অনলাইন ট্ৰেডিং এই কোৰ্চটো আমি আৰম্ভ কৰিবলৈ লৈছোঁ আমি আমাৰ দেখিছোঁ আমাৰ বহুত ছাত্ৰ এতিয়া অনলাইন ট্ৰেডিঙত নাম কৰিছে আমাৰ এজন স্বপ্নীল দাস বুলি আমাৰ মহাবিদ্যালয়ৰ স্বপ্নীল দাস তেওঁ এতিয়া গোটেই ভাৰতবৰ্ষতে নহয় তেওঁ বেংকক ষ্টক এক্সচেঞ্জেও তেওঁ ৰিচাৰ্চ পাৰ্চন হিচাপে মাতিছে গতিকে এই কামবিলাক তো ভাল লগা কাম গতিকে এই কথাবিলাক আজিৰ এডুকেশ্যন চিষ্টেমটোত আহি গৈছে আৰু আমাৰ শিক্ষাৰ্থীৰ লগতে অভিভাৱক আৰু মিডিয়াই বুজাটো মই খুব বিচাৰোঁ কাৰণ গ্ৰাফিক ডিজাইন কওক এনিমেশ্যন কওক বাকী ডিজাইন কওক এই সকলোতে এখন মাৰ্কেট আছে এতিয়া সেই মাৰ্কেটখন আমি কেনেকৈ কেপচাৰ কৰিব পাৰোঁ গতিকে শিক্ষা ব্যৱস্থাত তাক আমি তেওঁলোকে হাতে কামে শিকাব লাগিব মোৰ এতিয়া নেশ্যনেল স্কিল হাব ইনষ্টিটিউট আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আমি 4.0লৈকে আমি বহুকেইটা কোৰ্চ কৰিলোঁ এটা কৰিলোঁ হেল্থ বিউটি এণ্ড ৱেলনেছ তাত বহুত ড্ৰপ আউট ছাত্ৰ ছাত্ৰী এতিয়া 4টা বেচ 5টা বেচ ওলাই গ'ল আৰু এটা কৰিলোঁ ছফ্টৱেৰ ডেভেলপাৰ তাতো কিছু ছাত্ৰ ছাত্ৰী ওলাই গৈছে তো ছফ্টৱেৰ ডেভেলপ কৰাৰ লগে লগে শিকি যোৱাৰ লগে লগে তেওঁলোকে আৰু কাম কৰিব পাৰে গতিকে এই কথাবিলাক আচলতে আমাৰ সামাজিক ব্যৱস্থাটোৱে মই আটাইতকৈ বিচাৰোঁ মিডিয়াই জনাটো মিডিয়াই জানিলে ৰাইজে জানিব মিডিয়াই যেতিয়া জানিব অভিভাৱকসকলে জানিব মই বিচাৰোঁ যে আমাৰ যিবিলাক ৰাজহুৱা অনুষ্ঠান
আপোনালোকে বিহু পাতিছে বা কিবা অনুষ্ঠান পাতিছে তাতো এইবিলাক কথা কৈ দিব লাগে যে আহক আমাৰ এইখিনি কোৰ্চ আছে আমাৰ ল'ৰা ছোৱালীবিলাকে কি কৰি খাব এটা ডাঙৰ প্ৰশ্ন সেই প্ৰশ্নটোৰ উত্তৰ কোনে দিম আমি শিক্ষা ব্যৱস্থাটোৰ মাধ্যমেৰে দিব লাগিব আৰু শিক্ষা ব্যৱস্থাত কেনেকুৱা হ'ব এনেকুৱা ধৰণৰ মই কওঁ যে ইঞ্জিনিয়াৰিং হওক IITian হওক NITian হওক ডক্টৰ হওক প্ৰফেচৰ হওক প্ৰিন্সিপাল হওক সকলো হওক IAS হওক কিন্তু তাৰ লগে লগে আমাৰ সমাজখনত আৰু বহু গুৰুত্বপূৰ্ণ ছেগমেণ্ট আছে সেই ছেগমেণ্টবিলাকক আমি উপেক্ষা কৰিব নোৱাৰিম এতিয়া কথাটো এনেকুৱা ধৰি লওক আগৰ যিটো পুৰণিকলীয়া শিক্ষা ব্যৱস্থা আছিলে সেইটো নতুন শিক্ষানীতিয়ে সম্পূৰ্ণ বদলি কৰিলে আৰু এতিয়া যদি এজন ছাত্ৰই পঢ়ি আছে তেওঁ যদি কিবা নম্বৰ যদি কম পাইছে তেওঁ মানে নিৰাশ হোৱাৰ কোনো প্ৰয়োজন নাই একেবাৰে দৰকাৰ নাই তেওঁ পৰীক্ষা নম্বৰ ভিত্তিক কাৰবাৰ নহয় আৰু অসম চৰকাৰৰ এই নম্বৰ কেন্দ্ৰিক ব্যৱস্থাটোৰ পৰা আঁতৰি অহাৰ এক পদ্ধতি লাহে লাহে কৰিছে তেওঁলোকৰ মেধা যোগ্যতা তেওঁলোকৰ পেশ্যন এইবিলাকক এতিয়া সকলোতে গুৰুত্ব আহিছে মই একদম এটা কথা আহ্বান জনাওঁ এণ্টাৰপ্ৰেনাৰশ্বিপ উদ্যোগীকৰণৰ ক্ষেত্ৰত উদ্যমিতাৰ ক্ষেত্ৰত আগবাঢ়ি যাওক আমাৰ গোটেই যেনে চাওক খালে ডুঙে পুখুৰীয়ে মাছৰ অপৰন্ত এটা স্কোপ আছে এই আমি কৰিব নোৱাৰোঁ জানো এতিয়া আমাৰ খুব ভাল কথা আমাৰ এতিয়া ৰঙালাও দেখিছোঁ ৰূপহীমুখত বহুত উদ্যমী শিক্ষিত যুৱকে ৰঙালাও খেতি কৰি এতিয়া তেওঁলোকে এক্সপৰ্টলৈ আগবাঢ়িব বিচাৰিছে বিদেশলৈ কৰিছে এইটো কম ডাঙৰ কথা কাজি নেমুৰ আমাৰ সাংঘাতিক ডিমাণ্ড আছে আমাৰ ক'লা চাউলৰ ডিমাণ্ড আছে আমাৰ বৰা চাউলৰ ডিমাণ্ড আছে আমাৰ পিঠা পনাৰ এখন মাৰ্কেট আমি কৰিব পাৰোঁ আমাৰ অসম চৰকাৰে শেহতীয়াকৈ 18টা আমাৰ থলুৱা সামগ্ৰীৰ ওপৰত GI টেগ কৰিছে আৰু GI টেগ কৰাৰ লগে আমাৰ তাত আমাৰ হেৰিটো আহি গৈছে টুৰিজিমক অসম চৰকাৰে এতিয়া উদ্যোগ বুলি ঘোষণা কৰিছে টুৰিজিমটো এনেকুৱা এটা ধৰণৰ উদ্যোগ যিটো উদ্যোগে বহুত এমপ্লয়মেণ্ট অপৰচুনিটি ক্ৰিয়েট কৰে গতিকে তাৰ লগতে টুৰিজিমটো হোৱাৰ লগতে তাত সেৱা খণ্ড আহিলে ইভেণ্ট মেনেজমেণ্ট আহিলে তাত আমাৰ আন ক্ষেত্ৰত সাংস্কৃতিক জগতত কাম কৰি থকা মানুহখিনিৰ কাৰণে এটা ৰাস্তা আহিলে এতিয়া আপুনি IPLতে চাওক নাচ বাগ কৰিয়ে পইচা পায় গান টান মিউজিক কৰি তাত মডাৰেশ্যন কৰি পইচা পায় তাত এংকৰিং কৰি পইচা পায় তাৰ মাজে মাজে কথা কওঁতে তাতো এটা ড্ৰেছ কোড ইভেণ্ট মেনেজমেণ্টৰ কথা আহিলে প্ৰত্যেকটা ক্ষেত্ৰতে এটা মানে এটা ইণ্ডাষ্ট্ৰী টাইপত গঢ় লৈ উঠিছে খেলখন বুলি ক'লে তাতো ISL বুলি ক'লে তাতো আহিলে দবা লীগ হৈছে আমাৰ কাবাডী লীগ হৈছে ইণ্ডিয়ান কাবাডী লীগ তাতো চাবছে ইনভেষ্টমেণ্ট ইণ্ডিয়ান বেডমিণ্টন লীগ হৈছে এইবিলাক গ্লেমাৰাইজ হোৱাটো খুব দৰকাৰ গ্লেমাৰাইজ হোৱাৰ লগে লগে তাত ইনভেষ্টমেণ্ট অহাৰ লগে তাত অকল খেলুৱৈৰ লগতে খেলুৱৈ সামগ্ৰী নিৰ্মাণৰ লগতে আন কেতবোৰ ইণ্ডাষ্ট্ৰী তাত আহি যায় সেৱা খণ্ডৰ বহুত বস্তু আহি যায় গতিকে ছাৰ্ভিচ ছেক্টৰটোৰ কাৰণে আমাৰ ছেগমেণ্টবিলাকৰ পৰা আমাৰ শৈক্ষিক অনুষ্ঠানবিলাক কাম কৰিছিলে এই কথাখিনি আপোনালোকে মন কৰিব আৰু এইখিনিৰ যোগেদি আমি এটা পৰিৱৰ্তন কিন্তু আনিব পাৰিম বহুতখিনি কথা পাতিছোঁ ছাৰ ভাল লাগিছে বহুতখিনি নতুন কথা আজি ময়ো জানিছোঁ এতিয়া কথাটো হ'ল যে এজন ছাত্ৰ ছাত্ৰী এতিয়া ৰিজাল্ট দিলে এডমিশ্যন ল'ব লাগে এতিয়া যদি এজন ছাত্ৰ ছাত্ৰী আপোনাৰ মহাবিদ্যালয়লৈ আহে তেতিয়া তেওঁলোকক আপোনাক কেনেধৰণে গাইড কৰিব তেওঁৰ নম্বৰৰ ওপৰত ভিত্তি কৰি আপোনালোকে তেওঁক কোনটো তেওঁক মানে কোৰ্চত তেওঁ এডমিশ্যন ল'লে বা ক'ত কেনেধৰণে আগবাঢ়িলে সুবিধা হ'ব এনেকুৱা ধৰণে আপোনালোকে কি ধৰণে পৰামৰ্শ তেওঁলোকক প্ৰদান কৰিব মই ডেফিনেটলি তেওঁলোকে যিখিনি বিষয় অধ্যয়ন কৰি তেওঁলোকৰ ভাল পোৱাটোৰ ওপৰত ডিপেণ্ড কৰিব তেওঁলোকে পাৰিম নে নোৱাৰিম সেইটো কথা চাব লাগিব তেওঁলোকে ফিউচাৰটোক তাৰ দ্বাৰা সুৰক্ষিত কৰিব পাৰেনে সেইটো চাব লাগিব তেওঁলোকে এই বিষয়টো অধ্যয়ন কৰি ভৱিষ্যতে কি ৰাস্তালৈ যাব পাৰিব সেইটো অধ্যয়ন কৰিব লাগিব আৰু নিজক বুজি পোৱাটো ছিষ্টেমটো হ'বই লাগিব আৰু বিভিন্ন প্ৰেছাৰ তেওঁলোকলৈ আহে পেৰেণ্টছে বিচাৰিবই আমুকটো কৰা ডক্টৰ হোৱা ইঞ্জিনিয়াৰ হওক কিন্তু বা এনেধৰণে বিচাৰিবই কিন্তু তেওঁলোকে নিজৰ ক্ষমতা অনুসৰি তেওঁলোকে কেনেধৰণে আগবাঢ়িব এই কথাটো তেওঁলোকে নিজে গোটেই কাৰণ আজিকালি এটা ইণ্টাৰনেট মাধ্যমেৰে আমি গোটেই কথাখিনি গম পাওঁ গোটেই ইমান সুযোগ সুবিধা হাতৰ মুঠিতে পৃথিৱীখন আছে এই গোটেই কাৰবাৰটো তেওঁলোকে চাই লৈ সেইমতে আগ্ৰসৰ হওক আৰু মই ইতিপূৰ্বে কৈ যোৱা কথাখিনি যিখিনি কৰিব পাৰিলে আমি নিজকে এজন IITian হয়তো ভাল এণ্টাৰপ্ৰেনাৰ হ'ব পাৰে এতিয়া আমি দেখিছোঁ বহুত IITian আনকি অভিনয় জগতলৈও আহিছে IITian চিভিল ছাৰ্ভিচলৈ আহিছে গতিকে IITian হ'লে মানে তেওঁ ইঞ্জিনিয়াৰ হ'ব এই দিনটো এই কথাটো নাইকিয়া হৈ গৈছে যিটো আচলতে কিন্তু হ'ব লাগে বুলি ভাবোঁ মই কাৰণ তেওঁলোকক বহুত ইনভেষ্টমেণ্ট কৰা যায় গতিকে মই এই গোটেই কথাখিনি চালি জাৰি ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে দৰকাৰ হ'লে কাৰোবাৰ পৰামৰ্শ লওক আমাৰ শিক্ষাবিদসকলৰ লগ এক্সপাৰ্টসকলৰ লগ জ্যেষ্ঠজনৰ লগ সফল আৰু ব্যক্তিৰ লগ হৈ তেনেধৰণে আগবঢ়া উচিত
ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বহুত কথা পাতিবলৈ মন আছিলে কিন্তু দীঘলীয়া হৈ যাব যথেষ্ট আজিলৈ ইমানখিনিতে আমাৰ কথাখিনি সামৰিছোঁ আৰু আপুনি যিখিনি কথা ক'লে তাৰ কাৰণে আপোনাক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই দৰ্শকসকলক এইটো সময়ত ক'ব বিচাৰিম যে যিসকল অভিভাৱকে ভিডিঅ'টো চাই আছে তেওঁলোকে অনুভৱ কৰিব পাৰিছে আচলতে চৰকাৰে যি নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰিছে পুৰণিকলীয়া শিক্ষা ব্যৱস্থাক আচলতে আঁতৰাই নতুন নিয়োগৰ সুবিধা থকা ছাত্ৰ ছাত্ৰীৰ দক্ষতাক প্ৰতিফলিত কৰিব পৰা নতুন ছিষ্টেম কৰি দিয়া হৈছে শিক্ষানীতিৰ জৰিয়তে আৰু এই শিক্ষানীতিৰ জৰিয়তে আচলতে ছাত্ৰ ছাত্ৰীসকলে আজিৰ যুগত যথেষ্ট নিয়োগৰ সুবিধাই হওক বা নিজৰ প্ৰতিভা নিজৰ দক্ষতা বিকাশ কৰাৰ সুবিধা লাভ কৰিব পাৰিব বুলি আচলতে সৌম্যজ্যোতি মহন্ত ছাৰে ইতিমধ্যে তেওঁ অনুভৱ ব্যক্ত কৰিছে আৰু তেওঁ ইতিমধ্যে কৈছে যে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ সঠিক দিশত আগবঢ়াই নিব পৰাকৈ যথেষ্ট তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে গতিকে কোনোবা আপোনালোকৰ যদি ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা যদি উত্তীৰ্ণ হৈছে তেতিয়াহ'লে নিশ্চিতভাৱে এইখন মহাবিদ্যালয়লৈ আহিব পাৰে আৰু কথা পাতি ছাত্ৰ ছাত্ৰীজনক তেওঁলোকৰ সঠিক ভৱিষ্যতৰ দিশত আগবঢ়াই নিব পাৰিব গতিকে এইখিনি কথাৰে আজিৰ ভিডিঅ'তে সামৰণি মাৰিছোঁ পুনৰ নতুন এটা ভিডিঅ'তে আপোনালোকক লগ পাম তেতিয়ালৈ নমস্কাৰ জয় অসম।